Welcome back to my channel. আজি মানে ৰাতিপুৱাই উঠি মেলি কিনে আমি ৰেডি হলো মানে আজি ফুৰবা যাম আমি এয়া গোটেইকেইটা আমি ৰেডি হৈ কিনে গাড়ী উঠি ললো আৰু আমি যাই আছো গুৱাহাটী বুলি কওঁতে আমি একটা জায়গাত নাযাওঁ বহুতকেইটা জায়গা ঘূৰিম আমি আৰু আপোনালোকক দেখাই আছো আৰু আহি আমি ব্ৰহ্মপুত্ৰ দলং পাই গলো আৰু দলংখন পোৱাৰ পিছতে আমি এয়া লাচিত ঘাট পাই গলো আৰু মানে আমাৰ অসমত ইমান মানে চাব লগা বস্তু আছে তথাপি মানে আমি দেখা নাই আজিলৈকে তো ভাবিলো কি আজি চাইয়ে যাওঁ আৰু আমি আহি এয়া পাই গলো নতুন মানে পাৰ্কখন যি সতী ৰাধিকা শান্তি উদ্যান বুলি নামকৰণ কৰিছে তো আহি কিনে ইমান এটা মানে ভাল লাগিল আৰু ভাল লগা পৰিৱেশ মানে ব্ৰহ্মপুত্ৰ পাৰতে আৰু সো বহুত বেছি ভাল লাগে আৰু গাইজ ইমান বেছি মানুহ হ'ব বুলি ভাবা নাছিলোঁ মানে যদিও বা আগে পিছে মানুহ যাই আছে কিন্তু আজি বহুত মানে ভিৰ হৈছিল যিহেতু ৰবিবাৰ আছিল আৰু এয়াত মানে বাজনা বজাবৰ কাৰণে মই সৰু ছোৱালীৰ দৰে বাজনা বজাব আৰম্ভ কৰি দিলোঁ আৰু ফাৰ্ষ্টৰ পৰা একদম লাষ্টলৈকে মই একদম মানে কি ক'ম আৰু বহুত বেছি ভাল লাগিল মানে সৰু ছোৱালীও পাত্তা পোৱা নাই মোক মানে সেনেকৈ আৰু মোৰ একদম ফূৰ্তি কৰি আছোঁ মই সৰু ছোৱালী মৰম লাগছে ন কিবা নাৰিকলৰ গাছৰ দৰে Pura la gasolina. হেলি মেলি আমাৰ মানে পিয়া লাগি গ'ল আৰু চাহ খাব আহি গ'লোঁ আমাৰ চাহ পাৰ্টি চলি আছে পাৰ্কখনৰ পৰা আহিলোঁ অহাৰ পিছত আমি এইবাৰ চিৰিয়াখানাত মানে সোমাইছোঁ চিৰিয়াখানাত যাই কিনেও মানে ইমান বেছি মানুহ হ'ব বুলি ভবা নাছিলোঁ গাইজ আৰু দেখা পাইছে নে ইমান মানুহ মানে টিকট ল'ব ৰখি আছে চ' ফাইনেলি টিকটখন ল'লোঁ আমি 9জন মানুহৰ টিকট কাটিলোঁ এজন মানে সৰু আছিল কাৰণে কটা নাই বাকী টিকটখন লৈ কিনে Black Panther. এইফালে চা ফটো তুলিছো বাবু কেনকে জানা থাকি এইফালে ফটো তুলিছো এইফালে আজা আজা বেবি নলাইগা যায় গেলে Bag di situ. টেনশন নাই একদম বিন্দাস কৰি আছে একদম ফুল আৰু চকলেট একদম গোটেই নিচা লাগছে তাৰ মাংসৰ খাই কোন ফালে দি দিয়ে নিচা লাগছে তাৰ সেইকাৰণে ইয়াৰ নিচা লাগছে সেইকাৰণে এইটো কোন ফালৰ পৰা বাগান পাই ন
এইটো এই মেকুৰীটো মেকুৰী বাগান নকল কৰিছে এই বাঘৰ নকল কৰিছিল ভাই এইটো কোনফালৰ পৰা বাগান পায় এটা মেকুৰীয়ে মই মেকুৰীৰে মাত দিওঁ মেকুৰী কেতিয়া ভৰি নালাগে বগা কালাৰ থানাৰ পৰা ওলাই গ'লোঁ যিহেতু আমি বেলেগ জেগাতো যাম আৰু আহি কিনে মানে বাহিৰৰ ফালে এটা হৰিণা পোৱালি দেখা পালোঁ আৰু গাইজ মানুহে কয় মানে মৰম দিলেহে মৰম পায় সেইকাৰণে ময়ো মৰম দিবৰ কাৰণে তাক মানে গাটো মানে খুজাই দিলোঁ আৰু চাওকচোন ইমান বেছি এটা ভাল পাইছে মানে সিও মানে খুজাই দিয়াৰ কাৰণে বহুত বেছি ভাল পাইছে আৰু হেপ্পী চাগে সিও আৰু মোৰো মানে বহুত বেছি ভাল লাগে কাৰণ এইবিলাকৰ প্ৰতি মোৰ মৰমটো যিহেতু বহুত বেছি আৰু জীৱ জন্তু কিমান ভাল পাওঁ হয়তো জানেই বহুতে হোটেলত ভাত পানী খালোঁ তাৰপিছত ঘৰৰ পৰা যিহেতু তামোল লৈ আহিছিলোঁ তামোলখন খাই মেলি কলাক্ষেত্ৰৰ টিকটখন কাটি ল'লোঁ ফাৰ্ষ্ট আৰু দুজনৰ মিলি 100 টকা ল'লে আৰু ভিতৰত সোমাই কিনে যিহেতু পৰিৱেশ মানে দেখা পায় মোৰ বহুত বেছি ভাল লাগি গ'ল আৰু যিহেতু ফুলবোৰ বহুত বেছি ফুলি আছে ভালকৈ আৰু সেইকাৰণে মনটো মানে বহুত বেছি হেপ্পী আৰু যিহেতু আগৰ পিছত দেখা নাছিলোঁ আৰু এয়া দৰা কইনাযোৰা মই আপোনালোকক দেখালোঁ ভিডিঅ' আৰু তাৰ কাৰণে যাতে মোক মানে হেৰি নকৰে যিহেতু সৰু বাচ্ছাটো মানে নাচি আছিল তো সেইটো ভিডিঅ' কৰিলোঁ মই বাকী পিছত মই আপোনালোকক দেখাই আছোঁ এয়া ওপৰৰখিনিত কলাক্ষেত্ৰৰ ওপৰত যিটো যাব পাৰি খটখটিৰ তাতে মানে যাই কিনে ককা আইতা এহালক দেখা পালোঁ মানে জুপুৰি এটাত মাটিৰ ঘৰ এটাত বাৰাণ্ডাতে বহি আছে আৰু আপোনালোকক দেখাই আছোঁ আৰু এয়া ককা আইতা এহাল কাষলৈ যাম বাৰু ময়ো ককা আইতা মানে কোনো অহা নাই বোলে খুৰমা মই আহিছোঁ বিহু খাবা বুলি পিঠা আৰু বনাইছোঁ কি হয় এই যোৰা আপোনাৰ আহিছোঁ বিহু খাব বুলি ককা আইতা খবৰ ল'ব আহিছোঁ বাই গাইজ এই ককা আইতাযোৰাৰ ঘৰ মানে এইটো এয়া মানে বহুত গাঁৱৰ মানে ভিতৰৰ ফালে আছে মানে এই ককা আইতাযোৰা খবৰ ল'ব আহিলোঁ আৰু মাঘৰ বিহু বুলি কিনে একো খবৰ নাপালোঁ তাৰমানে খবৰ এটা লৈ যাওঁ বুলি ভাবিছোঁ চ' এইটো ঘৰ ককা আইতাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু পুৰণা ঘৰ যিহেতু বহুত বেছি ভালে লাগে আৰু ভিতৰৰ ফালে মই নাচাওঁ বাৰু কাৰণ এলাও নাই চাগে সেইকাৰণে বাহিৰৰ পৰা মানে ফটোটো উঠালোঁ মই আৰু গাইজ এয়া মোৰ পাগলামি মানে ফটো ভিডিঅ'ৰ ভিতৰত এলাও আছিলে নাই গম নাপাওঁ তথাপিও অলপমান মানে মই কেমেৰাত আবদ্ধ কৰিলোঁ মোৰ পাগলামিখিনি মায়ে ভিডিঅ' কৰি আছিলে আৰু গাইজ এই সৰু ছোৱালী উঠিব পাৰে নেকি ডাঙৰ মানুহকে উঠিব নোৱাৰে মই উঠিছোঁ মোৰ যিহেতু সৰু ঘৰৰ
তাক দিছি টাইম শেষ হৈ আহিছে আমাৰ মানে ঘৰত যাবৰ কাৰণে আৰু আমি এয়া বৰাগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰখনত গ'লোঁ আৰু গাইজ তাতো ইমান বেছি মানুহ মানে পাৰ্কিঙত গাড়ী দেখা পাই গম পাই গৈছোঁ মানুহ কিমান আহিছে আৰু এয়া একফালৰ পৰা খোজকাঢ়ি মানুহ যাই আছে আৰু আমিও এইকেইটা মানে কি ক'ম আৰু য'তেই গৈছোঁ ত'তেই মানে মানুহে মানুহ আৰু বাহিৰৰখিনি দেখা পাই ইমান বেছি ভাল লাগিল আৰু যিহেতু গধূলিৰ টাইমত লাইটকেইটা জ্বলাই মানে ৰঙা নীলা একদম কালাৰিং লাইটকেইটা সেইকাৰণে মানে গধূলি টাইমখিনিত আমি আহি গ'লোঁ এয়া মানে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান আৰু অলপমান পিছতে মানে লাইট জ্বলাবৰ টাইম হৈ যাব আপোনালোকক দেখাই আছোঁ মই আৰু আপোনালোকে যদি আহি পাইছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু ভিতৰৰ ফালে গ'লে হেনো চেণ্ডেল মানে জোতা খুলি যাব লাগে সেইকাৰণে জোতাযোৰ খুলি কিনে আমি লাহে লাহে যাই আছোঁ আৰু এয়া লাইট দিব ষ্টাৰ্ট কৰিছে আৰু এয়া দেখা পাইছে কিমান মানে কেইটা ৰং আছে তাতে হিচাপ কৰিব নোৱাৰি বাকী ভিতৰৰ ফালে আপোনালোকক দেখাই আছোঁ এয়া ভিতৰ ভাগ আৰু আপোনালোকে যাই কিনে গমেই পাব নিশ্চয় কিমান এটা বেছি মানে ধুনীয়া পৰিৱেশ আৰু ভিতৰৰখিনি আৰু ইয়াতে জয় আই অসম বুলি এখন মেপ আঁকি থোৱা আৰু ইয়াতে গম পাবই নিশ্চয় মানে গ'লে নিশ্চয় গম পাব আৰু ইয়াতে শ্বহীদ মানে যিমান শ্বহীদ হৈছে সিমান মানে শ্বহীদৰ মূৰ্তি আৰু নামবিলাক লেখাই আছে আৰু ওপৰৰ ফালে যাই কিনে আপোনালোকক দেখা ল'ব ওপৰৰ পৰা কিমান এটা বেছি ভাল লাগে আৰু ওপৰৰ ফালে একো যদি নাইও ওপৰৰ পৰা কিন্তু চাই কিনে বহুত বেছি ভাল লাগে তাৰপিছত ওলাই আহিলোঁ যিহেতু বহুত ভিৰ নিজে নিজে হৈ আছে নে যিহেতু ৰাতি হৈ আহি আছে সেইকাৰণে আমি ঘৰৰ ফালে অহাৰ কথা চিন্তা কৰিব লাগিব সেই ভাবি কিনে আমি মানে ওলাই আহিলোঁ আৰু জোতা চেণ্ডেল যোনে যি পিন্ধি গৈছিল পিন্ধি ল'লে চবে তাৰপিছতে আমাৰ মানে শখটো লাগি গ'ল আইচক্ৰীমৰ আৰু যিহেতু বেমাৰ বেছি হৈ আছে কাহ চৰ্দি তথাপিও মানে আইচক্ৰীমৰ শখটো এৰা নাই আৰু মাকো খুৱাই দিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আজিৰ কাৰণে এৰিলোঁ টাটা বাই বাই